তো নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ম্যাথছ উইথ হিৰক ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টিত মই ৰিজনিংৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট অৰ্থাৎ ক্যালেন্ডাৰৰ বিষয়ে আলোচনা কৰিম। মানে কোনোবা সাপোজ এক্সাম্পল লো আমি 2021 চনৰ 15 জানুৱাৰী তাৰিখে কোনটো বাৰ আছিল বা কোনটো দিন আছিল। তো তেনেকুৱা ধৰণৰ কোৱেশ্চন কম্পিটিটিভ এক্সাম বিলাকত সঘনাই অহা দেখা যায়। তো সেইখিনি কোৱেশ্চন সলভ কৰাৰ আগতে আমি ক্যালেন্ডাৰৰ সেইখিনি কোৱেশ্চন সলভ কৰাৰ আগতে আমি কিছুমান কোড জানিব লাগিব বা কোড জনাটো দৰকাৰ। মই ইয়াত লিখি দিছো মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ। আৰু যদি সিম্পল ইয়াৰ হয় তেনেহলে জানুৱাৰীৰ কাৰণে আমি কি লম 1, ফেব্ৰুৱাৰীৰ কাৰণে কি লম 4, মাৰ্চৰ কাৰণে 4, এপ্ৰিলৰ কাৰণে 0, মেৰ কাৰণে 2, জুনৰ কাৰণে 5, জুলাইৰ কাৰণে 0, আগষ্টৰ কাৰণে 3 আৰু সেপ্টেম্বৰৰ কাৰণে 6 আৰু অক্টোবৰৰ কাৰণে 1 আৰু নৱেম্বৰৰ কাৰণে 4 আৰু ডিসেম্বৰৰ কাৰণে 6। তো ইয়াৰ মনত এনেকৈ ৰাখিব পাৰি 144 025 037 আৰু 146। আকৌ একবাৰ কৈ দিছো 144 025 037 146। যদি সিম্পল ইয়াৰ হয় তেনেহলে জানুৱাৰীৰ কাৰণে কোড 1, ফেব্ৰুৱাৰীৰ কাৰণে 4। কোৱেশ্চন সলভ কৰোতে আপোনালোকে ভালদৰে বুজি পাব এইখিনি কোড কি হয় বাৰু। এতিয়া সিম্পলি বুজি লওক। এপ্ৰিলৰ কাৰণে 0, মেৰ কাৰণে 2, জুনৰ কাৰণে 5, জুলাইৰ কাৰণে 0, আগষ্টৰ কাৰণে 3, সেপ্টেম্বৰ 6, অক্টোবৰ 1, নৱেম্বৰ 4, ডিসেম্বৰ 6। আৰু যদি ইখিনি লিপ ইয়াৰ হয়, যদি লিপ ইয়াৰ হয় তেনেহলে জানুৱাৰীৰ কাৰণে 0 লম আৰু ফেব্ৰুৱাৰীৰ কাৰণে 3 লম। কিন্তু সিম্পল ইয়াৰত ইখিনি এনেকুৱাকৈ যাব আৰু লিপ ইয়াৰত সিম্পল ইয়াৰত জানুৱাৰীৰ কোড কিমান আছিল 1, কিন্তু লিপ ইয়াৰত জানুৱাৰীৰ কোড 0 হ'ব আৰু ফেব্ৰুৱাৰীৰ কোড সিম্পল ইয়াৰত 4 আছিল, লিপ ইয়াৰত 3 হ'ব। মানে এক এটা কমি যাব। কিন্তু বাকিখিনি সিম্পল ইয়াৰত যেনেকৈ আছে তো লিপ ইয়াৰতো তেনেকুৱাই হ'ব। তাৰ পিছত আমি চাম ডে কোড। মানে যদি আমি 1 পাও লাষ্টত তেতিয়া এটো সানডে হ'ব। যেতিয়া মই কোৱেশ্চন আনসাৰ সলভ কৰি দিম তেতিয়া ভালদৰে বুজি পাব। যেতিয়া আমি মনডে, যদি আমি কোডটো 2 পাও মনডে হ'ব, 3 পালে টিউজডে, 4 পালে ওয়েডনেসডে আৰু 5 পালে থাৰ্সডে আৰু যদি 6 পাও ফ্ৰাইডে আৰু যদি 0 পাও স্যাটাৰডে। তাৰপিছত আৰু নোট কৰিবলগীয়া কথা আমাৰ চনটো চাই, যদি চনটো আমাক 2000 প্লাস দিয়া থাকে যেটো আমি লাষ্টত ৰিমাইন্ডাৰ পাম, মানে যোনটো আমি কি পাম বাকি পাম, তাৰ পৰা আমি এটা কি কৰিম -1 কৰিম। যোনটো আমি 2000 প্লাস যদি আমাৰ চনটো দিয়া থাকে, এক্সাম্পল ললে বুজি পাব। 2000 যদি প্লাস দিয়া থাকে আমি কি কৰিম ৰিমাইন্ডাৰ -1 কৰিম, মানে বাকি -1 বাকি বা ভাগশেষ। যদি 1900 প্লাস চন দিয়া থাকে তেতিয়াহলে ৰিমাইন্ডাৰৰ লগত +0 মানে এটো নেদিলেও হয়, তো ৰিমাইন্ডাৰটোৱে থাকিব যদি আমাৰ কি হয় 1900 প্লাস চনটো হয়। আৰু যদি 1800 প্লাস হয় ৰিমাইন্ডাৰ প্লাস কি কৰিম 2 আৰু যদি 1700 প্লাস চন হয় ৰিমাইন্ডাৰ প্লাস কি কৰিম 4। তো এইখিনি নোট কৰি লিখি লব। তো আমি এটা কোৱেশ্চনৰ ফালে আগবাঢ়ো। What day will be on 17 January 1980? তাৰ মানে 17 জানুৱাৰী 1980 17 জানুৱাৰী তাৰিখে কি দিন আছিল বা কি বাৰ আছিল। তো এইটো সলিউশন আগে লিখিলো আমি 17 জানুৱাৰী 1980। তো আমি প্ৰথমতে 17ক আমি 7 দি কি কৰিম ডিভাইড কৰিম। ইয়াৰ ৰুল কিটা স্টেপ বাই স্টেপ চাই যাব। তো এটা দুটা সলভ কৰি দিয়াৰ পিছত নিশ্চয়কৈ বুজি পাব। তো প্ৰথমতে আমি 17টোক কি কৰিম 7 দি যদি ডিভাইড কৰো, 17টোক যদি 7 দি ডিভাইড কৰো 7 দুগুণ কিমান 14 আৰু 7ৰ 4 গলে 3। তো ভাগশেষ বা ৰিমাইন্ডাৰ কিমান পাছো আমি 3, গতিকে ইয়াত আমি কি লম 3 লম। তাৰ পিছত জানুৱাৰীৰ কাৰণে সিম্পল ইয়াৰত কোড কিমান 1, কিন্তু এটো সিম্পল ইয়াৰ নহয়, ইয়াত 1980 তাৰ মানে এটো লিপ ইয়াৰ। আৰু যদি লিপ ইয়াৰ হয় জানুৱাৰীৰ কাৰণে কোড কিমান এক এটা আমি কি কৰিম কমাই দিম,
সিম্পল ইয়াৰতকৈ, তাৰ মানে লিপ ইয়াৰত জানুৱাৰীৰ কাৰণে ক'ত কিমান 0, তো আমি 0 পাতিম। আৰু 1980 আমি লাষ্ট 2 ডিজিট দুটাক চাম আমি। তো 80ক একবাৰ আমি কিহেদি হৰণ কৰিম? 4 দি হৰণ কৰিম। আৰু মনত ৰাখিব, যেতিয়া আমি 4 দি হৰণ কৰোঁ তেতিয়া আমি ভাগফল যি পাওঁ, যেতিয়া আমি 4 দি হৰণ কৰোঁ ভাগফল ইয়াত যি পাওঁ 4 × 20 কৰিলে 80 পাম, আৰু ইয়াত ভাগশেষ বা বাকী 0। আৰু 4 দি হৰণ কৰোঁতে আমি কি ল'ম? ভাগফলটো ল'ম। তো ইয়াত 20 পাতিম। তাৰ পিছত আমি 80টোক আকৌ এবাৰ কিহেৰে ডিভাইড কৰিম? 7ৰে ডিভাইড কৰিম। 80টোক যদি আমি 7ৰে ডিভাইড কৰোঁ, 7 12 × 84, 7 11 গুণ কিমান? 77, আৰু ৰিমাইণ্ডাৰ কি পাইছো? 3। গতিকে এইবাৰ আমি যদি ৰিমাইণ্ডাৰটো লওঁ, 7 দি হৰণ কৰোঁতে সদায় কি ল'ম? ৰিমাইণ্ডাৰ। তো এইখিনি আমি প্লাছ কৰি দিওঁ। 3 + 20 + 3 আমি কি পাম? 26 পাম। আৰু এই লাষ্ট 26টোকো আমি কি কৰিম? এই লাষ্ট 26টোকো আমি 7ৰে আকৌ একবাৰ ডিভাইড কৰিম। 7ৰে যদি ডিভাইড কৰোঁ, 7 3 গুণ কিমান? 21, আৰু 6ৰ পৰা 1 গ'লে 5। এই লাষ্টত 5 পাইছো, গতিকে 5ত কি আছে চাওঁ আমি। 5ত কি আছে? থাৰ্ছডে, অৰ্থাৎ 17 জানুৱাৰী 1980 চনৰ 17 জানুৱাৰী তাৰিখে কি বাৰ আছিল? থাৰ্ছডে আছিল। তো আকৌ একবাৰ ৰিপিট কৰি দিছো অল প্ৰচেছখিনি। ইয়াত চাওক 1900 প্লাছৰ ৰিমাইণ্ডাৰ প্লাছ 0, অৰ্থাৎ 1980 আছে, তাৰ মানে ইয়াৰ ৰিমাইণ্ডাৰ 5 পাইছো। 5ৰ লগত যদি 0 প্লাছ কৰোঁ, 0 প্লাছ নকৰা একে কথা, তো 5 পাম আমি। যদি এই চনটো 2000 প্লাছ হ'ল হয়, লাষ্টত যিটো আমি ৰিমাইণ্ডাৰ পাম তাৰ পৰা আমি মাইনাছ কৰিম। নেক্সট এক্সাম্পল চাই আছো আমি 2000 প্লাছৰ। তো এইটো একবাৰ আকৌ ৰিপিট কৰাই দিছো। 17 জানুৱাৰী 1980 চনৰ 17 জানুৱাৰী তাৰিখে কি বাৰ আছিল বা কি দিন আছিল? তো আমি কি বাৰ আছিল? তো 17টোক প্ৰথমতে আমি কিহেৰে ডিভাইড কৰিছো? 7ৰে। 7ৰে 7 2 14, ইয়াত কিমান পাইছো? ৰিমাইণ্ডাৰ 3, আৰু এই 3টো ইয়াত পাতিছো। তো জানুৱাৰীৰ কাৰণে সিম্পল ইয়াৰত ক'ত কিমান? 1, যিহেতুকে এইটো 1980 লিপ ইয়াৰ, গতিকে আমি কি পাতিম? 0 পাতিম। লিপ ইয়াৰৰ কাৰণে জানুৱাৰীৰ ক'ত কি? 0। তাৰপিছত আমি এই 80টোক একবাৰ 4ৰে ডিভাইড কৰিম, আৰু 4ৰে যেতিয়া ডিভাইড কৰোঁ তেতিয়া আমি কি লওঁ? ৰিমাইণ্ডাৰ নলওঁ, যোনটো আমাৰ ভাগফল আছে, সেইটো ল'ম। তো 20, আৰু এইবাৰ আমি 80টোক আকৌ এবাৰ কিহেৰে ডিভাইড কৰিম? 7ৰে। তো 7ৰে ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰ কিমান পাইছো? 3। 7 11 গুণ 77, আৰু যদি 80ৰ পৰা 77 মাইনাছ কৰোঁ আমি 3 পাম। তো এইটো ৰিমাইণ্ডাৰ 3। তো গোটাকেইটা প্লাছ কৰিম, আমি কি পাম? 26। আকৌ 26ক লাষ্টত আমি 7ৰে যদি ডিভাইড কৰোঁ, লাষ্টত কি পাম আমি? ৰিমাইণ্ডাৰ 5 পাম। আৰু 5ৰ কাৰণে ইয়াত ক'ত কি আছে? থাৰ্ছডে। গতিকে 1980 চনৰ 17 জানুৱাৰী তাৰিখে কি আছিল? থাৰ্ছডে আছিল। তো আশা কৰোঁ ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো সকলোৱে ভালদৰে বুজি পাইছে। তো নেক্সট চাওঁ আমি, হোৱাট ডে উইল বি অন 8 অক্টোবৰ 2009, মানে 2009 চনৰ 8 অক্টোবৰ তাৰিখে কি বাৰ আছিল? তো ফাৰ্ষ্ট টাইম আমি লিখি লওঁ 8 অক্টোবৰ 2009। তো সেম আগৰটোৰ দৰে সেম প্ৰচেছ কৰি আছো। 8টোক প্ৰথমতে আমি কি কৰিম? 7ৰে আমি ডিভাইড কৰিম, আৰু যদি 7ৰে 8ক ডিভাইড কৰোঁ মেক্সিমাম আমি 1 বাৰ দিব পাৰিম। 7 গুণ 7, আৰু 8ৰ 7 গ'লে কিমান এটা বাকী ৰৈ যাব? 1। তো 1টো ইয়াত পাতিম। তাৰপিছত চাওঁ আমি অক্টোবৰৰ কাৰণে ক'ত কি আছে? অক্টোবৰ, জানুৱাৰী ফেব্ৰুৱাৰীৰ কাৰণে আমি স্পেচিয়েলি লিপ ইয়াৰ হয় নে নহয় চেক কৰিব লাগে। আৰু যদি জানুৱাৰী ফেব্ৰুৱাৰীত বাদে যিকোনো মান দিয়া থাকে, তো আমি সেম একে কোডে পাম। তাৰ মানে লিপ ইয়াৰত জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ক্ষেত্ৰতে চেঞ্জ হয়, কিন্তু বাকীবোৰৰ ক্ষেত্ৰত লিপ ইয়াৰত যি সিম্পল ইয়াৰতো সেই। তো অক্টোবৰৰ ক'ত কি আমি চাওঁ, অক্টোবৰৰ ক'ত কি? 1। তো আমি আকৌ কি পাতিম? 1। ঠিক আগৰটোৰ দৰে লাষ্টত 09টো আমি কি কৰিম? একফাল কৰিম, আৰু 09টোক একবাৰ আমি কি কৰিম? 4ৰে হৰণ কৰিম, আৰু 4ৰে যদি 09 মানে 9কে হৰণ কৰিব পাৰোঁ। তো 4ৰে যদি 9ক হৰণ কৰোঁ, 4 2 8, 9ৰ পৰা 8 গ'লে 1। তো ইয়াত আমি কি ল'ম? 4ৰে যেতিয়া হৰণ কৰোঁ তেতিয়া আমি কি লওঁ? ভাগফল লওঁ। তো ভাগফল কিমান? 2। তাৰপিছত আকৌ আমি 9টোক একবাৰ কিহেৰে হৰণ কৰিম? 7ৰে। তো 7 গুণ 7, 9ৰ 7 গ'লে 2। তো আমি 7ৰে যেতিয়া হৰণ কৰোঁ কি লওঁ? ৰিমাইণ্ডাৰ লওঁ, মানে কি লওঁ? বাকী লওঁ। তো
তো 7 গুণ 7 9 পা 7 গলে কি পাইছো 2 তো ইয়াত আকৌ কি পাতিম 2 তো এইখিনি যদি আমি প্লাস কৰো একে একে 2 2 2 4 4 2 6 আৰু 7 দি যদি 6 হৰণ কৰিবা চাও আমি তো 1 বাদ দিবা নৰো তো আমি কি দিম 0 দিম 7 into 0 কৰিলে আমি কি পাম 0 পাম আৰু লাষ্টত এতে কি ৰৈ যাব 6 আৰু যদি 6 ৰ কাৰণে কোড ফ্ৰাইডে বহাই দে নিশ্চয়কৈ আপোনালোকৰ কি ভুল যাব 6 ৰ কাৰণে কি আছে ফ্ৰাইডে আছে মানে শুক্ৰবাৰ আছে কিন্তু আমাৰ আৰু এটা রুল আছে যদি সনটো কি হয় 2000 প্লাস হয় যদি সনটো কি হয় 2000 প্লাস হয় তেনেহলে আমি কি কৰো রিমাইন্ডার -1 তার মানে আমি লাষ্টত জি পাছো তার পৰা আমি আৰু এক এটা কি কৰিম মাইনাস কৰিম আৰু 6 পৰা 1 গলে কি 5 আৰু 5 ৰ কাৰণে ইয়াত কোড কি আছে থাৰ্সডে তো আমি आंसर কি পাম থাৰ্সডে তো আকৌ ৰিপিট কৰিছো একবাৰ 8 অক্টোবৰ 2009 মানে 2009 চনৰ 8 অক্টোবৰ তাৰিখে কি বাৰ আছিল তো সিম্পল প্ৰথমতে আমি 8ক 7 ৰে কি কৰিম ডিভাইড কৰিম ফাৰ্স্ট রুল কি এই 8ক আমি 7 ৰে কি কৰিম ডিভাইড কৰিম 7 গুণ 7 আৰু 8 ৰ পৰা 7 গলে কি 1 আৰু ইয়াত কি পাতিম ৰিমাইন্ডাৰটো পাতিম 7 ৰে যেতিয়া আমি ডিভাইড কৰো কি পাতো আমি ৰিমাইন্ডাৰ পাতো তাৰ পিছত আমি চা অক্টোবৰৰ কাৰণে কোড কি আছে অক্টোবৰৰ কাৰণে কোড আছে 1 তো আমি 1 পাতলো তাৰপিছত আমি আগৰটোৰ দৰে কি লাষ্ট 2 ডিজিট দুটা একফাল কৰিলো তো ইয়াত 09 আছে মানে কি 9 কে ডাইৰেক্ট হৰণ কৰিব পাৰিম এই 9 টোক আমি একবাৰ কি কৰিম 4 দি আৰু একবাৰ 7 দি আৰু মনত ৰাখিবলগীয়া কথা হল যে যেতিয়া আমি 4 দি ডিভাইড কৰো তেতিয়া আমি কি লও ভাগফল লও যদি ৰিমাইন্ডাৰ লও आंसर আমাৰ কি হ'ব ভুল আহিব তো আমি 4 দি যেতিয়া হৰণ কৰো ভাগফল কি পাইছো 2 আকৌ আমাৰ এবাৰ 9 টোক কি দি হৰণ কৰিম 7 দি আৰু 7 দি যেতিয়া হৰণ কৰছো তেতিয়া ৰিমাইন্ডাৰ লও ৰিমাইন্ডাৰ কিমান 2 আৰু ইগিটা যদি প্লাস কৰো আমি 6 পাম আকৌ এই লাষ্টত যেটো আমি পাম হেতুক আমি আকৌ একবাৰ কি 7 দি হৰণ কৰিম 7 দি 6 যেতুকে 12 না যায় 0 7 into 0 করলে আমি কি পাম 0 পাম আৰু এটো যদি 6 ৰ পৰা 0 গলে কি 6 আৰু 6 দেখা পাই ইয়াতে কি হয় ফ্ৰাইডে হয় এটো ফ্ৰাইডে বহে নেটবো তাৰ মানে আৰু রুলটো এটো চাব 2000 প্লাস আছে গতিকে ৰিমাইন্ডাৰ -1 গতিকে ৰিমাইন্ডাৰ 6 পাছে 6 - 1 5 আৰু 5 ত কি আছে থাৰ্সডে তো আশা কৰো 2 নম্বৰ কোৱেশ্চনটো ভালদৰে বুজি পাইছে তো নেক্সট ভিডিওত আৰু এমসিকিউ আনিম তাৰ আগতে আপোনালোকক এটা কি দাও হোমৱৰ্ক দাও What day will be on 11 February 1992 অপশন A আছে টিউজডে অপশন বি আছে ফ্রাইডে অপশন সি আছে সানডে আৰু অপশন ডি আছে স্যাটারডে তো আশা কৰো এটো কোৱেশ্চনৰ আনসার সলভ কৰে আপোনালোক সকলোৱে জনাব তো নেক্সট ভিডিওত এই টপিকটোৰ ওপৰত আৰু বেলেগ বেলেগ ধৰণৰ এমসিকিউ আনিম তো আশা কৰো সকলোৱে ভিডিওবোৰ চাই থাকিব তো আজিলৈ ইমানে ধন্যবাদ